45 দিনৰ পৰা কলি অহা আৰম্ভ হয় আৰু ধৰক 60 দিনৰ পৰা আমি ইয়াত হাৰ্ভেষ্টিং মানে চিঙা আৰম্ভ কৰিছো। আপোনাৰ পুলিবিলাক মৰহি যায় বা পচি পেলাই গুৰিৰ পৰা বা শিপা ডেমেজ হয়, তাৰ কাৰণে আমি ট্ৰাইকোডাৰ্মা ভিডি বুলি যিটো আছে অৰ্গেনিকত আৰু ৰাসায়নিকত আমি বিশেষকে চাফ ব্যৱহাৰ কৰো, যিটো মেংকোজেব আৰু কাৰ্বনিজমৰ এটা সংমিশ্ৰণ থাকে। বিলাকত বাঁহ লগাই হয়, বাঁহ লগাই আৰু আপুনি দেখিছো প্লাষ্টিক ব্যৱহাৰ কৰিছে। হয়, আৰু এনেকে কৰিলে কেনেকুৱা ধৰণৰ সুবিধা হয়? বহু কৃষকে মানে কি হয় জাতিলাও খেতি কৰে বা ফল লাগে, কিন্তু মানে ফল লাগিলেও 100% যদি ফল লাগিছে 100% ভিতৰত মানে প্ৰায় 70-80% কলিবিলাক বেয়া হৈ যায়। তাৰ কিন্তু আপোনাৰ ইয়াত দেখিছো সেইটো হোৱা নাই, গোটেই মানে হেণ্ডেলখনে ভৰি আছে। ইয়াৰ আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে এই বস্তুটো ৰক্ষা কৰা? নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই উপস্থিত আছোহি বিশ্বনাথ জিলাৰ পানীভঁৰাল গাঁৱৰ এখন কৃষি ফাৰ্মত। এই কৃষি ফাৰ্মখন হৈছে ৰাজু দাহাল আৰু লীলা শৰ্মা পদাৰ। তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে, তাৰ মাজতে তেওঁলোকে আপোনালোকে দেখিব পাইছে জাতিলাও খেতি। কেনেকৈ আপোনালোকে চাওক জাতিলাও খেতি কৰিছে, কেনেকৈ চাওক আপোনালোকে জাতিলাও লমা লাগিছে। এয়া দেখিব পাইছে গোটেই পথাৰখন মানে গোটেই জাতিলাও ভৰি আছে। হয়তো তেওঁলোকে জানিব লাগিব, কালি তেওঁলোকে ছিঙিছে অলৰেডি, ছিঙাৰ পাছতো জাতিলাও এনেকৈ লাগি আছে। আমাৰ বহু কৃষকে জাতিলাও খেতি কৰে, জাতিলাও ফুলে কিন্তু জাতিলাও নৰে। কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ, চাওক আপোনালোকে কেনেকৈ লমা জাতিলাও লাগিছে গছত। এই আপোনালোকে দেখিছে, চাওক মই এখন লগা আপোনালোকে ভাবিব চাগে হয়তো মই আকৌ কেৱল লগা যিবিলাক লাগিছে সেইটোৱে ছবি দেখুৱাইছোঁ আপোনালোকক। কিন্তু আপোনালোকে মন কৰক, আমাৰ কেমেৰা পাৰ্চন তমচি চিলাই দেখুৱাব, দূৰলৈকে আমাৰ অলপ জুম কৰি দেখুৱাব। চাওক প্ৰতিজোপা গছতে মানে প্ৰায় 2-3 ফুট স্কোৱাৰতে কেনেকৈ জাতিলাও লাগিব ধৰিছে। আৰু এটা কথা মই কৈছোঁ যে তেওঁলোকে কালি ইয়াত জাতিলাও ছিঙিছিলে, কালি ছিঙাৰ পাছতো আজিও জাতিলাও এনেকৈ মানে লপা লাগি আছে। ইয়াৰ অন্তলত তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, এই তেওঁলোকে যি জাতিলাও খেতি কৰিছে, কোনটো জাতৰ জাতিলাও খেতি কৰিছে, এই জাতিলাও খেতিৰ বাবে মাটি কেনেকুৱা উপযোগী, কোন সময়ত কৰিব লাগে, আৰু জাতিলাও খেতি তেওঁলোকে বিক্ৰী কৰে ক'ত, বিক্ৰী ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ বহু কৃষকে খেতি কৰে কিন্তু বজাৰখন তেওঁলোকে নাপায়, কিন্তু তেওঁলোকে ইমান এটা বৃহৎ এলেকাত খেতি কৰাৰ পাছতো তেওঁলোকে বজাৰখন কেনেকৈ মেইনটেইন কৰিছে আদি কথাবোৰ আমি কৃষক কেইগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু খেতি কৰি কেনেকৈ আপোনালোকে উপকৃত হ'ব পাৰিব তাৰ কিছুমান নতুন তথ্য আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। হয়, নমস্কাৰ। আপুনি যেতিয়া জাতিলাও খেতি কৰিছে, এই ভেৰাইটিটো কি, ইয়াৰ নামটো কি? এইটো একচুৱেলি কলচ কোম্পানীৰ হয়, কলচ কোম্পানীৰ ভেৰাইটি হয় আৰু খুব ধুনীয়া, ইয়াৰ কালাৰো ধুনীয়া আৰু চাইজো ধুনীয়া, বজাৰত খুব এটা চাহিদা পাইছো আমি। এইখিনি আপুনি কেতিয়া লগাইছে দাদা? এইটো আমি প্ৰায় বহাগৰ প্ৰথম সপ্তাহত লগাইছিলো, মানে এপ্ৰিল মাহত আমি লগোৱা আৰম্ভ কৰিছিলো। যিহেতু বাৰিষা আৰম্ভ হয়, তেতিয়া আমি এই পাচলিবোৰ লগাও। এনে আমি এতিয়া আমি ভিডিঅ'টো বনাইছো আমাৰ কৃষকসকলৰ উপযোগী হ'ব, গতিকে আমি জাতিলাও খেতিৰ ক্ষেত্ৰত যিবিলাক কথা মন কৰিব, মানে এজন কৃষকে মন কৰিব লাগে, গোটেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। প্ৰথমে কওক, ইয়াৰ মাটি কেনেকুৱা ধৰণৰ হ'ব লাগে? মাটি আপোনাৰ ওখ মাটি হ'ব লাগিব, যিহেতু যদি বাৰিষাত কৰে আপোনালোকে। জাতিলাও খেতি আপোনাৰ 12 মাহে কৰিব পাৰে। যেতিয়া আপুনি খৰালিত কৰে তেতিয়া অলপ মাটি হ'লেও চলি যায়, কিন্তু বাৰিষাত যদি আপুনি কৰিব বিচাৰে ওখ পলসুৱা বা অলপ বালিচহীয়া মাটি হ'লে আপোনাৰ হৈ যায়, কিন্তু পানী জমা হ'ব নালাগে। আপুনি এইখিনি কেতিয়া ৰোপণ কৰিছিলে? এইটো আপোনাৰ এপ্ৰিল মাহত আমাৰ লগোৱা হয়, মানে প্ৰথম বহাগত আমি সকলো পাচলিবোৰ লগাও, তেতিয়া আমি লাও লগাইছিলো। ৰোপণ কৰা কিমান দিনৰ পাছতে মানে গছত ফল লাগিব ধৰে? এইটো যিহেতু হাইব্ৰিড প্ৰজাতিৰ হয়, হাইব্ৰিড প্ৰজাতিৰ আপোনালোকে জানে যে 45 দিনৰ পৰা কলি অহা আৰম্ভ হয় আৰু ধৰক 60 দিনৰ পৰা আমি ইয়াত হাৰ্ভেষ্টিং মানে চিঙা আৰম্ভ কৰিছো। মানে সাৰ পানী কেনেকুৱা ধৰণে যোগান ধৰিছিলে পুলি ৰোপণ কৰাৰ পাছতে? আমি জৈৱিক আৰু ৰাসায়নিক দুই প্ৰকাৰে আমি ইয়াত কৰো। জৈৱিকত মিশ্ৰিতভাৱে, যেনে জৈৱিকত আমি প্ৰথমতে যেতিয়া পুলিবিলাক প্ৰস্তুত কৰো, পুলি ধৰক বাহিৰত প্ৰস্তুত কৰি আহি ৰোপণ কৰিলে ভাল। প্ৰতিটো ডুপত আমি যেতিয়া কৰিছিলো 2 পাচিকে গোবৰ দিছিলো। গোবৰৰ লগত ধৰক ট্ৰাইকোডাৰ্মা বুলি যিটো থাকে জৈৱিকত, আৰু ৰাসায়নিকত যদি দিব বিচাৰে চাহ বা বেবিষ্টিন, তেনেকে ফাঙ্গিচাইড দি দিব লাগে, যাতে গছবিলাক মানে পুলিবিলাক যেতিয়া উঠি আহে তাত কিছুমান ব্লাইডৰ সংক্ৰমণ হোৱা দেখা যায়, যেনে আপোনাৰ পুলিবিলাক মৰহি যায় বা পচি পেলাই গুৰিৰ পৰা বা শিপা ডেমেজ হয়, তাৰ কাৰণে আমি ট্ৰাইকোডাৰ্মা ভিডি বুলি যিটো আছে অৰ্গেনিকত, আৰু ৰাসায়নিকত আমি বিশেষকে চাফ ব্যৱহাৰ কৰো, যিটো মেংকোজেব আৰু কাৰ্বনিজমৰ এটা সংমিশ্ৰণ থাকে। মই আকৌ সুধিছো, এই পুলি ৰোপণ কৰাৰ পাছতে কিমান বছৰত ইয়াত ফল আহিবলৈ ধৰে আপোনাৰ? 45 দিনৰ পৰা কলি অহা দেখা যায়, ফুল অহা। তাৰপিছত আপোনাৰ ধৰক
60 দিনত প্ৰথম হাৰ্ভেষ্টিং কৰা হয় 2-4টাকে প্ৰথম পৰ্যায়ত ছিঙা হয় 90 দিনত আপোনাৰ কমপ্লিট মানে হাৰ্ভেষ্টিঙৰ এটা উপযোগী সময় হয় আৰু প্ৰায় 120 দিনৰ পৰা 150 দিন মানে প্ৰায় 5 মাহৰ ভিতৰত ইয়াৰ মানে কাৰ্যকালটো শেষ হৈ যায় 5 মাহত মানে শেষ হৈ যাব শেষ হৈ যায় মোটামুটি 5 মাহত আপুনি কিমান বিঘা মাটিত কৰিছে ইয়াৰ খেতি এইটো আমাৰ লাওৰ প্ৰায় 2 বিঘাৰ হেন্দালি আছে টোটেল আমাৰ ইয়াৰ 12 বিঘা মাটি আছে 12 বিঘাত আমি প্ৰায় 3-4 জনে মিলি পেলাই প্লট ৱাইজ মানে তেওঁলোকে ধৰক কিছুমানে 1 বিঘা কৰিছে কিছুমানে 2 বিঘা কৰিছে বাকি মাটিখিনি আমি কৰিছো মানে ভগাই লৈছো 2 বিঘা মাটিত খেতি কৰিলে এনে খৰচ পাতি কেনেকুৱা ধৰণৰ হয় আমাৰ প্ৰতি বিঘাত ধৰক 20,000 টকা মান লাগি যায় লাগনটো এবাৰ মানে এতিয়ালৈকে আপোনাৰ কিমান মান 20,000 টকা মান খৰচ কৰিছিল আপুনি 2 বিঘা মাটিত 2 বিঘা মাটি 40,000 মান হৈ যায় বিঘা প্ৰতি ধৰক 20,000 টকা তাৰপিছত আপোনাৰ 20 বিঘা মাটিত 20,000 টকা খৰচ কৰিলে এজন কৃষকে তাৰ পৰা কেনেকুৱা ধৰণৰ উপাৰ্জন হ'ব এই বিষয়ে আপোনাৰ অনুমানিক মানে কি হয় মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপোনাৰ তাৰ প্ৰতি থকা অভিজ্ঞতাও এটা কথা আছে ধৰক লাও খেতি বুলি ক'লে অলপ বাৰিষাত ইমান সহজ নহয় কৰা ইয়াত মানে এটা ডাঙৰ বেমাৰ এটা আহি যায় গছবিলাক লেৰেলি পেলাই মৰি যায় মানে সেই সমস্যাটো বিশেষকৈ দেখা যায় তাৰ কাৰণে লাও খেতি সকলোৱে কৰিব নোৱাৰে যদি তাক আপুনি বচাই পেলাই যদি লাওৰ লাগনটো ভাল হয় তেতিয়া 1 লাখ টকাৰ পৰা 1.5 লাখ টকা পৰ্যন্ত আমি 1 বিঘা মাটিৰ পৰা মানে 20,000 টকা খৰচ কৰি ইমান টকা 20,000 খৰচ কৰি আপুনি 1 লাখ টকালৈকে উপাৰ্জন কৰিব লাভ কৰিব পাৰিব কিন্তু সঠিক মানে আপুনি তাৰ ওপৰত অলপ জ্ঞান ল'ব লাগিব কৃষি মানে যিসকলে আগৰ পৰা কৰি আহিছে অভিজ্ঞ ব্যক্তিসকলৰ লগত বা কৃষি বিভাগীয় কৰ্তৃপক্ষৰ লগত অলপ মানে যোগাযোগ ৰাখি যদি কৰে বাৰিষাত কিন্তু লাভ এটা খুব লাভজনক খেতি হয় আমি আৰু দুটা বস্তু চাওঁ হয় তাৰপিছত দাদা মই আৰু এটা কথা জানিব চেষ্টা কৰিছো আমাৰ বহু কৃষকে আমাৰ মানে কি হয় এনেকুৱা বিলাকত বাঁহ লগায় হয় বাঁহ লগাই আৰু আপুনি দেখিছো প্লাষ্টিক ব্যৱহাৰ কৰিছে হয় আৰু এনেকে কৰিলে কেনেকুৱা ধৰণৰ সুবিধা হয় আৰু খৰচ পাতি বেছি হয় নে কম হয় বাঁহ লগাত এই বিষয়ে আৰু মানে আমি দেখিছো আপোনাৰ একো অসুবিধা হোৱা নাই খুব ধুনীয়াকে হৈ গৈছে ইয়াক এই বিষয়ে অলপ কওকচোন একচুৱেলি এইটো নাইলনৰ চুতলি হয় এইটো চুতলি বুলি কোৱা হয় এইটো প্ৰতি কেজি আপোনাৰ প্ৰায় 80 পৰা 90 টকা মানে জেগা অনুপাতে ঠাই বিশেষে এইটো বিক্ৰী হোৱা দেখা যায় আমাৰ ইয়াত প্ৰায় 80 টকা মান পৰে এইটোৰ কোৱালিটিটো কি হল মানে সহজো হয় আৰু কমো পৰে আৰু ইয়াত কি হল আপোনাৰ যেতিয়া আমি খেতি আৰম্ভ কৰিলো তেতিয়া যদি বাঁহ বিচাৰি নাপাওঁ এইটো আপোনাৰ দোকানত এভেইলেবল থাকে যেতিয়া লাগে তেতিয়া মানে ল'ব পাৰি আৰু ইয়াত কি হয় আপুনি বাঁহ দিয়াতকে ইয়াৰ বহুত সুবিধা আছে এইটো ধৰি লোৱাত মানে সুবিধা হয় ডাল বিলাকে চাওক কিমান ধুনীয়াকে ধৰি লৈছে ধৰি পেলাই এবাৰ যদি হেন্দালিত পাই গ'ল তাৰ পিছত ইয়াক যদি আমি কাটিও দিওঁ ইয়াৰ কোনো কাম নাই মানে এবাৰ হেন্দালিত উঠালৈকে হয় হয় তাৰ আৰু এইটো নাইলনৰ চুতলি তাৰমানে ওপৰত চাওক আমাৰ এইটো আমি বাঁহতকে এইটো ব্যৱহাৰ বেছি কৰিছো আগতে কি হয় বাঁহ এভেইলেবল আছিলে আৰু বাঁহ সস্তাও আছিলে এতিয়া বাঁহ পাবলৈ নাইকিয়া হৈছে আমাৰ ইয়াত বাঁহৰ মূল্য এতিয়া এইটো যিটো আছে জাতি বাঁহ যিটো আছে জাতি বাঁহৰ মূল্য 120 টকাৰ পৰা 150 টকা পৰ্যন্ত পৰে আৰু এইবিলাক যিটো বুলি কয় এইটো মানে সৰু জাতিৰ বিজুলী বাঁহ বুলি কয় আমাৰ ইয়াত বিজুলী বাঁহ বুলি কয় এইটো প্ৰতিটোৰ দাম 20 টকাকে পৰে এইটোৰ তুলনাত মানে বহুতে কম এই হেন্দালি যদি আমি কমপ্লিট বাঁহেৰে দিব গলো হয় প্ৰতি বিঘাত 40,000 ওপৰত আমাৰ খৰচ হলে হয় 20,000তে হৈ গৈছে আৰু ওৱান টাইম ইউজ আৰু যদি দুবাৰ কৰিব যায় দুবাৰো আপুনি এইটো ইউজ কৰিব পাৰে হয় দাদা মই আৰু এটা কথা জানিব চেষ্টা কৰিম এই যিটো আমি দেখিছো পুলিবিলাকৰ পৰা পুলি ডিষ্টেঞ্চবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে অলপ বহল হলে ভাল হয় নে ঠেক হলে ভাল হয় আৰু হেন্দালিখনৰ বিষয়ে অকমান কওক কেনেকে হেন্দালিখন বনাব লাগে বা মেইনটেইন কিমান ওখ হ'ব লাগে এই বিষয়ে অলপ কওক এটা কথা চাওক আমি হেন্দালিৰ মানে প্ৰতিটো গছৰ পৰা গছৰ দূৰত্ব 10 ফুট দিছো 10 ফুট দিয়াৰ কাৰণ কি হল আমি প্ৰতিজোপা দুপত কিছুমান খেতিয়কে দুটা কৰি উঠায় আমি এটা কৰি উঠায় তেতিয়া কি হয় অলপ ঘন দিব লাগে আমি যেহেতু দুটাকে দিবলৈ চেষ্টা কৰিছো সেইকাৰণে অলপ আমি পাতলকে দিছো 10 ফুট বাই 10 ফুট ব্যৱধানত দিছো 10 ফুট বাই 10 ফুট 10 ফুট আৰু স্কোয়াৰ দুটা পুলি দিছে কাৰণে 10 ফুট বাই 10 ফুট যদি আপোনালোকে এটা পুলি দিব বিচাৰে তেতিয়া ধৰক 6 ফুটত দি দিলে তেতিয়া গোটেই হেন্দালিটো কভাৰ হৈ যাব আমি কিন্তু অলপ ব্যতিক্ৰমী ভাৱে কৰো আমি মানে নিজৰ হিচাপতে আমি কৰি লওঁ আগে পিছে আমি কৰি পেলাই সুবিধাবিলাক চাই লওঁ যেতিয়া গছ মৰা এটা বেমাৰ আহি যায় দুটাৰ ভিতৰত যদি এটাও আমাৰ মৰি যায় তেতিয়া এটা গছে আমাক কভাৰ কৰি দিয়ে তেনেকৈ আমি প্ৰতিটো দুপত দুটাকে দিবলৈ চেষ্টা কৰিছো দাদা মই আৰু এটা কথা সুধো আপোনাক ইয়াত মানে কি আপুনি কৈছে অলপ সময় আগত কৈছিলে যে বেমাৰ হয় মানে বাৰিষা সময়ত বিভিন্ন ধৰণৰ বেমাৰ হয় তাৰ কাৰণে অকমান কষ্ট হয় জাতলা খেতি কৰিবৰ কাৰণে হয়
বেমাৰ হ'লে আপুনি কেনেকুৱা ধৰণৰ বেমাৰ হয় আৰু ইয়াৰ প্ৰতিকাৰৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই বিষয়ে আমাক মানে বাৰিষাত জানে যে আপোনালোকে ঘন বৰষুণৰ ফলত কি হয় ব্লাইট বুলি যিটো ভেঁকুৰজনিত ৰোগ বেছি হয়। ভেঁকুৰজনিত ৰোগৰ কাৰণে আমি ব্লাইডৰ যিবিলাক থাকে যেনিবা চাফ প্ৰথম পৰ্যায়ত আমি চাফ ব্যৱহাৰ কৰিলো, দ্বিতীয় পৰ্যায়ত আমি বেবিষ্টিন ব্যৱহাৰ কৰিলো, তাৰপিছত ৰিডোমিল গোল্ড বুলি আহে, তাৰপিছত নটিবো বুলি আহে, তাৰপিছত ফাংগিচাইডত আপোনাৰ এমিষ্টাৰ টপ বুলি এটা আহে। তেনেকে পৰ্যায়ক্ৰমে মানে আমি ঔষধবিলাক অলপ ড'জ বিলাক বঢ়াই যাওঁ আৰু অলপ মানে গছৰ চেহেৰা চাই পেলাই গছে কি কৰি আছে সেইটো হিচাপত আমি মানে ফাংগিচাইড মাজে মাজে ব্যৱহাৰ কৰি থাকো। ধৰক এসপ্তাহ কণ্টিনিউ বৰষুণৰ পিছত যেতিয়া আমি অলপ সময় পাওঁ, অলপ মানে বৰষুণটো ৰখি যায়, অলপ মানে ৰ'দ দিয়ে, তেতিয়া আমি ফাংগিচাইড এটা স্প্ৰে কৰি দিওঁ। তাৰ ফলত কি হয় গছটোৱে যিটো ফাংগাছৰ এফেক্ট হৈছিলে, যিটো ব্লাইডৰ সংক্ৰমণ হৈছিলে, সেইটো ৰোধ কৰিব পাৰে। আৰু কীটনাশক ইয়াত ধৰক কীটৰ সংক্ৰমণ হোৱা দেখা যায়, বৰল কীটৰ সংক্ৰমণ হয়। বৰল কীটে যদি বিন্ধি দিয়ে কলিবিলাক নষ্ট হৈ যায়। মই এইখিনিতে আপুনি কৈছে আপোনাৰ মাজত কথা এটা কৈ আপোনাক এতিয়া কথাটো সম্পূৰ্ণ কৰি দিম। আমাৰ বহু কৃষকে মানে কি হয় জাতিলাও খেতি কৰে বা ফল লাগে, কিন্তু মানে ফল লাগিলেও 100% যদি ফল লাগিছে 100% ভিতৰত মানে প্ৰায় 70-80% কলিবিলাক বেয়া হৈ যায়। কিন্তু আপোনাৰ ইয়াত দেখিছো সেইটো হোৱা নাই, গোটেই মানে হেন্দালিখনে ভৰি আছে। ইয়াৰ আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে এই বস্তুটো ৰক্ষা কৰা? তাৰ কাৰণে চাওক, মাটিৰ গুণাগুণটো প্ৰথমতে আপোনালোকে চাব লাগিব। মাটি সাৰুৱা হলে আপোনাৰ ৰোগ ব্যাধি বিলাক অলপ কম হয়। এই মাটিটো অলপ সাৰুৱা মাটি, যিহেতু যদি আপোনাৰ মাটিত সাৰুৱা কম আছে তেনেহলে আপুনি ৰাসায়নিক কিছুমান সাৰ প্ৰয়োগ কৰিব লাগিব। গছক সুস্থ সবল কৰি ৰাখিব লাগিব। সুস্থ সবল কৰি ৰাখিলে ৰোগ ব্যাধি বিলাক কম হয়। আৰু বিশেষকে বৰল কীটৰ মই কথা কলে, বৰল কীটৰ নিয়ন্ত্ৰণৰ কাৰণে আপোনালোকে ডাইমেথিয়ড বুলি এটা আহে, ৰগৰ যিটো ৰগত দিব পাৰে, বা চলমন বুলি এটা আছে, চলমনত ইমিডাক্ল'ৰপাইড আৰু এটা কেমিকেল থাকে। তেনেধৰণে কিছুমান কীটনাশক আপোনালোকে মাজে মাজে ধৰক 15 দিনৰ অন্তৰালত এটা স্প্ৰে কৰিব লাগিব। তেতিয়া আপোনাৰ ৰোগ ব্যাধি কম হ'ব আৰু ফলবিলাক পচা কম দেখা যায়। ঠিক আছে দাদা। বহু সময়ত আমাৰ কৃষকে এটা প্ৰশ্ন কৰে, তেওঁলোকে খেতি কৰে মানে বজাৰখন নাপায়। আপুনি এতিয়া দুবিঘাকৈ মাটিত জাতিলাও খেতি কৰিছে, এই জাতিলাও মানে অন্য খেতি কৰিছে, কিন্তু দুবিঘাকৈ মাটিত জাতিলাও খেতি কৰিছে। এই বজাৰখন আপুনি কেনেকৈ মেইনটেইন কৰে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। চাওক, বজাৰ বুলি ক'লে কি হয়, আমাৰ মানুহৰ এটা মানসিকতা আছে যে লোকে কৰা দেখি আমি মানে কিছুমান বস্তু কৰিবলৈ চাওঁ। যেনিবা মই এবাৰ লাও কৰিছো, লাওত পইচা অলপ পাইছো বুলি চবে লাও খেতিত আৰম্ভ কৰি দিয়ে। সেইটো একচুৱেলি কৰিব নালাগে, বজাৰটো বুজি ল'ব লাগে। আমি যেনিবা জিকা কমকে কৰিছো, জিকাৰ কিয়নো বেলেগ মানুহে চালো এবাৰ জিকা বহুতে কৰিছে, সেইকাৰণে আমি জিকা কমাই পেলাই লাও কৰিলো। অহা বছৰ আমি কি কৰিম, লাওৰ বিকল্প হিচাপে ধৰক কোমোৰা বেছিকে কৰিম। তেতিয়া মানুহে কি হব, সকলোৱে যদি মিলি জুলি তেনেকে সকলো বস্তু কৰো তেতিয়া বজাৰটো উচিত পোৱা যায়। এতিয়া আমাৰ ওচৰতে গড়হাগি বুলি এজন আদৰ্শ গাঁও আছে, তাত তিতা কেৰেলা খেতি কৰিছে প্ৰায় 10 বিঘা মাটিত। সেইকাৰণে আমি তিতা কেৰেলা কমাই কৰিছো। আমি জানো যে তেওঁলোকৰ উৎপাদন যেতিয়া হব তেতিয়া বজাৰ এটা মানে পেলপেলীয়া হৈ যায়, মানে বেছি উৎপাদন হলে বজাৰ চাহিদা কমি যায়। সেইটো হিচাপত আমি তিতা কেৰেলা কম কৰিছো, তেওঁলোকে কৰিছে। মানে আপুনি বজাৰটো বুজি ল'ব লাগিব। আৰু বাৰিষা দিনত আপোনাৰ সকলো পাচলিৰে এটা ভাল উচিত মূল্য থাকে। বাৰিষাত আপুনি চিন্তা কৰিবলগীয়া নাই, বাৰিষাত যিকোনো পাচলি আপুনি কৰক তাৰ উচিত মূল্য পাবই।